নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত শক্তিশালী বড়ো জাতি গঠনৰ লক্ষ্যৰে জীয়াই থকা আৰু জীয়াই থাকিবলৈ দিয়া বাণীৰে পথ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ। ৰাজ্যৰ থলগেৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম বড়ো জনগোষ্ঠীৰ ছাত্ৰ সংগঠন চমুকৈ এপছৰ উদ্যোগত আজি শক্তিশালী বড়ো জাতি গঠনত একতাৰ বাণী শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশ্বৰ বড়ো জাতিক জীয়াই থকা আৰু জীয়াই থাকিবলৈ দিয়া শ্লোগানেৰে কামৰূপ জিলাৰ বকুৰ বন্দাপাৰাৰ দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগতো ৰূপায়ণ কৰা হয় পথ পদযাত্ৰা কাৰ্যসূচী। বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি চানচুৰাং বসুমতাৰীৰ তৎপৰতাত আৰু সাধাৰণ সম্পাদক জিতেন বড়োৰ আধ্যৰ অনুষ্ঠানত জ্যেষ্ঠ বড়ো জাতীয় নেতা প্ৰফুল্ল কুমাৰ বড়োৰ জৰিয়তে পদপা উপেন্দ্ৰনাথ বৰ্মনৰ প্ৰতিচ্ছবিত মন্ত্ৰী প্ৰজ্বলন আৰু বাথৌ মহাসভাৰ বিষ্ণু বসুমতাৰীৰ দ্বাৰা পথ পদযাত্ৰা কাৰ্যসূচীৰ উদ্বোধন কৰা হয়। কাৰ্যসূচীত বড়ো জাতীয় সংগঠনৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। বড়ো ছাত্ৰ সন্থাই বড়ো জাতিটোৰ সচেতনতা আনাৰ কাৰণে বড়োভাষাৰ নীতি আৰু আদৰ্শক লৈ জাতিটোক সদায় আগুৱাই লৈ যোৱাৰ কাৰণে এটা ভাইব্ৰেণ্ট কমিউনিটি লৈ যোৱাৰ কাৰণে আজি আমি গোটেই অসমখনৰ যিমানখিনি বড়ো ছাত্ৰ সন্থাৰ জিলাৰ জিলা আছে সেইবোৰত কৰা হৈছে। আমিও দক্ষিণ কামৰূপ জিলা হিচাপে আমাৰ দক্ষিণ কামৰূপৰ পাৰ্টটো লৈ আজি আমি এটা ডেমনষ্ট্ৰেশ্যন বা ৰোড মাৰ্চ লোৱা হ'ল। এই মূল উদ্দেশ্যটো হ'ল আমাৰ এই অঞ্চলত থকা যিসকল জাতি জনগোষ্ঠী আছে আমি ভাই ককা হিচাপে সম্পৰ্ক গঢ়িব বিচাৰোঁ আৰু জীয়াই থাকিব দিয়ক, জীয়াই থাকক, জীয়াই থাকিব দিয়ক, ঠিক তেনেকুৱা শ্লোগানেৰে আমি সদায় বড়ো ছাত্ৰ সন্থাই বা বড়ো জাতিটোক আগুৱাই লৈ যাব বিচাৰিছোঁ। জাতিটোৰ ৰাজনীতি হওক, সাংস্কৃতি হওক, অৰ্থনীতি হওক, শিক্ষা হওক, গোটেইখিনি দিশত বড়ো ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা কাম কৰিহে আছে আৰু ভৱিষ্যত কৰি যাব। তাকে লৈ আমি আজি ৰাইজৰ ওচৰত দক্ষিণ কামৰূপৰ যিমানখিনি ৰাইজ আছে সকলোকে সজাগতা কৰিছোঁ আৰু গাঁৱত গৈ সজাগতা সভাও পাতিছোঁ। সেই লক্ষ্যৰে আজি বড়ো ছাত্ৰ সন্থাই আজি ৰোড মাৰ্চটো উলিওৱা হৈছে।